নমস্কাৰ। আৰম্ভ কৰিছোঁ দিনটোৰ তাৎপৰ্য। আজি 30 জানুৱাৰী, অসমীয়াৰ লেখেৰে মাঘ মাহৰ 16 তাৰিখ। আজিৰ দিনটো ভাৰতবৰ্ষত শ্বহীদ দিৱস হিচাপে উদযাপন কৰা হয়। আজিৰ দিনটোতে অহিংসাৰ পূজাৰী ভাৰতীয় জাতিৰ পিতা মহাত্মা গান্ধীয়ে আততায়ীৰ গুলীত প্ৰাণ হেৰুৱাব লগা হৈছিল। আজি গ্ৰীচৰ শিক্ষক দিৱস। 1933 চনৰ আজিৰ দিনটোতে এডল্ফ হিটলাৰে জাৰ্মানীৰ চেঞ্চেলৰ পদত আৰোহণ কৰিছিল। 1913 চনৰ আজিৰ দিনটোতে হাংগেৰিয়ান ভাৰতীয় চিত্ৰশিল্পী অমৃতা চেৰগিলৰ জন্ম হৈছিল। 1910 চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী চিদাম্বৰম সুব্ৰমণিয়ামৰ জন্ম হৈছিল। 1924 চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক ডক্টৰ অমলেন্দু গুহৰ জন্ম হৈছিল। 1941 চনৰ আজিৰ দিনটোতে অসমৰ কোকিল কণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ জন্ম হৈছিল। 2013 চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী বিশিষ্ট বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ মৃত্যু হৈছিল।